কিন্তু এটা কথা কৈ আছে যে আপুনি যিটো ৰাইজৰ দল আৰু জাতীয় কিন্তু আপোনাৰ হেমাৰিৰ কাৰণে মইতো ইমান কৈছোৱেই যে আমি একেখন মঞ্চতে থিয় দিছোৱেই এখন অসম আঞ্চলিক মৰ্চা বুলি। গতিকে আঞ্চলিক দলবোৰ একত্ৰিত কৰিছো, কিন্তু দুটা দল মাৰ্চ কৰাটো ইমান সহজ কথা নহয়। দুটা বেলেগ বেলেগ ভিন্ন ভিন্ন আদৰ্শৰ দুটা দল একলগ হ'ব নোৱাৰে। আনকি একে একে আদৰ্শৰ দুটা দলো একত্ৰিত হোৱা আমি দেখিবলৈ পোৱা নাই। কাৰণ আপুনি চাব যে বাওঁপন্থী দলবোৰ CPI, CPIM বা ফৰৱাৰ্ড ব্লক, তেওঁলোক বাওঁপন্থী আদৰ্শ কথা তেওঁ যদিও কৈছে, কিন্তু আচলতে ইমান সহজ কথা নহয়। গোটেই তেওঁলোকৰ আন্তৰিকতাটোক আমি সকলোৱে উপলব্ধি কৰিছো, কিন্তু আমাৰো আলোচনা বিলোচনা হৈছে। কাৰণ তেওঁতো নিজেই কৈছে তেওঁ যে মাৰ্ক্সবাদী হয়। সুনীত ভূঞাৰ ইণ্টাৰভিউটো আপোনালোকে সকলোৱে চাইছে। আমিতো জাতীয়তাবাদী, গতিকে অসমৰ মানে মাৰ্ক্সে কেতিয়াও জাতীয়তাবাদৰ বিৰোধিতা কৰা নাই। কিন্তু অসমত আপোনালোকে অসম আন্দোলনৰ পটভূমি জানে, অসম আন্দোলনৰ সময়ত এটা যিটো পৰিৱেশ জাতীয়তাবাদৰ লগত বাওঁপন্থী মানুহৰ এটা সংঘাত আৰু দ্বন্দ্বৰ পৰিৱেশ আছিলে, সেইটো আছে আৰু থাকিব। কিন্তু বিজেপিক হৰুৱাবলৈ আমি একেলগে থিয় দিছো। কংগ্ৰেছৰ লগতো আমাৰ আদৰ্শ নিমিলে। আপোনালোককতো ক'বলৈ আমি একো বাকী ৰখা নাই যে কংগ্ৰেছৰ আখৰৰ লগতো আমাৰ পুৰা ফুল বিৰোধিতা আছে। কিন্তু এই সময়ত বিজেপিক হৰুৱাব লগা কাৰণে ভোট বিভাজন হ'ব নালাগে কাৰণে একেলগে থিয় হৈছো। গতিকে মানে অখিল গগৈ ডাঙৰীয়া মোৰ জ্যেষ্ঠ ভাতৃৰ দৰে, গতিকে তেওঁ সকলো কথা নিশ্চয় বুজি পাইছে। ময়ো যুক্তিপূৰ্ণ কথাটোৱে কৈছিলো, আৰু মই আচৰিত হৈছো যে বিজেপিও মানে আমাৰ দুটা দলক একলগ হোৱাটো বেছি মানে উৎপাত কিয় কৰি আছে। আপোনালোকে চাইছে যে দিল্লী কনক্লেভত দিলীপ শইকীয়াই আমাৰ দুটা দল মানে একত্ৰিত হ'ব লাগে বোলা কথাটো তেওঁলোকে বৰ জোৰ দিছে, বিজেপিয়ে জোৰ দিছে। গতিকে এই কথা পত্ৰবোৰ আমি অলপ চাব লাগিব। বিজেপি বেছি উৎসাহী মানে যে দুটা দল লগ লাগিব লাগে, বাকী বেলেগবোৰ বেছি উৎসাহিত হোৱাই নাই। দিলীপ শইকীয়া দেখিছিলে নাই আপোনালোকে? গতিকে এইবোৰ কথা আমি চাব লাগিব যে বিজেপি মানুহে দেখোন বেছি এইটোত বেছি আগভাগ লৈছে। গতিকে সকলো কথা চালি জাৰি চাই আমি সিদ্ধান্ত ল'ব লাগিব। কিন্তু মৌলিক কথাটো হ'ল দুটা বেলেগ আদৰ্শ হ'লে মিল হোৱাটো ইমান সহজো নহয়। কাৰণ আমি অগপ প্ৰগতিশীল এইবোৰতো ইতিহাস আমি পাইছো। গতিকে আমি দূৰদৰ্শী এটা চিন্তা যাব লাগিব। কিন্তু অখিল গগৈ ডাঙৰীয়াৰ যিটো সংগ্ৰাম, সেইখন সংগ্ৰামৰ লগত আমি আছো। ভোট কেতিয়াও ভাঙিবলৈ নিদিওঁ, একেলগে থিয় হৈছো। এটা দল হোৱাত কাৰিকৰীগত সমস্যা আছে, আদৰ্শগত সমস্যা আছে। কিন্তু এটা কথা কৈ আছে যে আপুনি যিটো ৰাইজৰ দল আৰু জাতীয় কিন্তু আপোনাৰ হেমাৰিৰ কাৰণে মইতো ইমান কৈছোৱেই যে আমি একেখন মঞ্চতে থিয় দিছোৱেই এখন অসম আঞ্চলিক মৰ্চা বুলি। গতিকে আঞ্চলিক দলবোৰ একত্ৰিত কৰিছো, কিন্তু দুটা দল মাৰ্চ কৰাটো ইমান সহজ কথা নহয়। দুটা বেলেগ বেলেগ ভিন্ন ভিন্ন আদৰ্শৰ দুটা দল একলগ হ'ব নোৱাৰে। আনকি একে একে আদৰ্শৰ দুটা দলো একত্ৰিত হোৱা আমি দেখিবলৈ পোৱা নাই। কাৰণ আপুনি চাব যে বাওঁপন্থী দলবোৰ CPI, CPIM বা ফৰৱাৰ্ড ব্লক, তেওঁলোক বাওঁপন্থী আদৰ্শ কথা তেওঁ যদিও কৈছে, কিন্তু আচলতে ইমান সহজ কথা নহয়। গোটেই তেওঁলোকৰ আন্তৰিকতাটোক আমি সকলোৱে উপলব্ধি কৰিছো, কিন্তু আমাৰো আলোচনা বিলোচনা হৈছে। কাৰণ তেওঁতো নিজেই কৈছে তেওঁ যে মাৰ্ক্সবাদী হয়। সুনীত ভূঞাৰ ইণ্টাৰভিউটো আপোনালোকে সকলোৱে চাইছে। আমিতো জাতীয়তাবাদী, গতিকে অসমৰ মানে মাৰ্ক্সে কেতিয়াও জাতীয়তাবাদৰ বিৰোধিতা কৰা নাই। কিন্তু অসমত আপোনালোকে অসম আন্দোলনৰ পটভূমি জানে, অসম আন্দোলনৰ সময়ত এটা যিটো পৰিৱেশ জাতীয়তাবাদৰ লগত বাওঁপন্থী মানুহৰ এটা সংঘাত আৰু দ্বন্দ্বৰ পৰিৱেশ আছিলে, সেইটো আছে আৰু থাকিব। কিন্তু বিজেপিক হৰুৱাবলৈ আমি একেলগে থিয় দিছো। কংগ্ৰেছৰ লগতো আমাৰ আদৰ্শ নিমিলে। আপোনালোককতো ক'বলৈ আমি একো বাকী ৰখা নাই যে কংগ্ৰেছৰ আখৰৰ লগতো আমাৰ পুৰা ফুল বিৰোধিতা আছে। কিন্তু এই সময়ত বিজেপিক হৰুৱাব লগা কাৰণে ভোট বিভাজন হ'ব নালাগে কাৰণে একেলগে থিয় হৈছো। গতিকে মানে অখিল গগৈ ডাঙৰীয়া মোৰ জ্যেষ্ঠ ভাতৃৰ দৰে, গতিকে তেওঁ সকলো কথা নিশ্চয় বুজি পাইছে। ময়ো যুক্তিপূৰ্ণ কথাটোৱে কৈছিলো, আৰু মই আচৰিত হৈছো যে বিজেপিও মানে আমাৰ দুটা দলক একলগ হোৱাটো বেছি মানে উৎপাত কিয় কৰি আছে। আপোনালোকে চাইছে যে দিল্লী কনক্লেভত দিলীপ শইকীয়াই আমাৰ দুটা দল মানে একত্ৰিত হ'ব লাগে বোলা কথাটো তেওঁলোকে বৰ জোৰ দিছে, বিজেপিয়ে জোৰ দিছে। গতিকে এই কথা পত্ৰবোৰ আমি অলপ চাব লাগিব। বিজেপি বেছি উৎসাহী মানে যে দুটা দল লগ লাগিব লাগে, বাকী বেলেগবোৰ বেছি উৎসাহিত হোৱাই নাই। দিলীপ শইকীয়া দেখিছিলে নাই আপোনালোকে? গতিকে এইবোৰ কথা আমি চাব লাগিব যে বিজেপি মানুহে দেখোন বেছি এইটোত বেছি আগভাগ লৈছে। গতিকে সকলো কথা চালি জাৰি চাই আমি সিদ্ধান্ত ল'ব লাগিব। কিন্তু মৌলিক কথাটো হ'ল দুটা বেলেগ আদৰ্শ হ'লে মিল হোৱাটো ইমান সহজো নহয়। কাৰণ আমি অগপ প্ৰগতিশীল এইবোৰতো ইতিহাস আমি পাইছো। গতিকে আমি দূৰদৰ্শী এটা চিন্তা যাব লাগিব। কিন্তু অখিল গগৈ ডাঙৰীয়াৰ যিটো সংগ্ৰাম, সেইখন সংগ্ৰামৰ লগত আমি আছো।
ভোট কেতিয়াও ভাঙিবলৈ নিদিওঁ একেলগে থিয় হৈছোঁ এটা দল হোৱাত কাৰিকৰীগত সমস্যা আছে আদৰ্শগত সমস্যা আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত